हेलो ক'ত আছ তই তোৰ হোৱাটছআপত মই এখন ফটো দি থোৱা আছে তই ভালকৈ চা আৰু তই 24 ঘণ্টাৰ ভিতৰত তাক ফিনিছ দিব লাগে আৰু যদি দিব পাৰ তই ফিনিছ 24 ঘণ্টাৰ ভিতৰত তেতিয়াহ'লে তই পইচা পাই যাবি সময়মতে আৰু যদি তই 24 ঘণ্টাৰ ভিতৰত দিব নোৱাৰ তই ফিনিছ হৈ যাবি ঐ ক ঐ দৰজাখন খোল আকৌ মই তোৰ ঘৰৰ বাহিৰত আছো আহ আকৌ তই মোক ক'ব পাৰ আজি আহিবি বুলি ইনে নকলো কিয় অহাৰ কাৰণে বেয়া পালি নেকি তই হেই পাগল তই বহ মই কফি আনোগে খাবি নহয় তই ব'ল বাকি কচোন খবৰ কি ভাল ভাল তোৰ আৰু তোৰ বয়ফ্ৰেণ্ড ক'ত সি চাগে ঘৰত মই কেনেকৈ গম পাম মানে কি হ'ল কিবা লাগিলে নেকি তই অভিৰ লগত কিবা হ'ল নেকি নাই এনেই একো কচোন কি হ'ল তই কি ভাবি আছ ফুলবা চাই ডুবাইলৈ যাওঁ লাগিছে কেলে আলু কাটিবলৈ কাবাজনীক গৈ প্ৰপ'জ কৰোঁগৈ এই আলু কাটিবলৈ কথা শুনি ফুলপাতে মৰহি গুচি গ'ল সঁচা কথা কৈছোতো সেইকাৰণে আকৌ যা বাৰু ছাৰ হেৰি ঠিক আছে মিয়া ডুবাইত ভাল দুজনমান পঠাই থৈছে মানে যিটো প্ৰডাক্ট ডুবাই দেখিছে কেনে গৈছে যোৱাটো গৈছে এমাউণ্টটো মই পে' কৰি দিম ঠিক আছে ছাৰ মই ছাৰ বুলি কৈ দিলে মানে যিটো প্ৰডাক্ট সেই প্ৰডাক্টটো আকৌ এক্সচেঞ্জ কৰিব দিব ঠিক আছে ছাৰ বুলি কৈ দিলে এমাউণ্টটো মই পে' কৰি দিম ঠিক আছে কি হয় মান দিয় বাপ আহিলে এতিয়া আহিলে আপোনাৰ দৰ্শন পাইছো দেই এতিয়া টাইমটোতো বহুত হৈ গ'ল মাতিছিলোতো আপোনাক কেতিয়াবাই আপুনি প্ৰেচিডেণ্ট মানে মালিক আকৌ এই ডুবাই মানে দিনটোত মই ইমান আলকাটো বোলো পঠিয়াই দিব সেইটো আকৌ এই মানে দিনটোত মই ইমান আলকাটো বোলো পঠিয়াই দিব সেইটো আকৌ খবৰ ভালেই আৰু কিন্তু ইমানো ভাল নহয় তহঁতৰ নিচিনা চেৰা দুটা আছ যে কেতিয়াবা এনেই মোক লোৱা নহয় কেনেকুৱা লাগে তেতিয়া বাকী দুবছৰ ভাল নহয় এসপ্তাহ ধৰি চাইহে আছো এয়া কাম নাই বৈ এনেই আমি যাওঁ বৈ কাম নাই বৈ এনেই এনেই ফালি থাক তোৰ টপিকটো কথা ক এসপ্তাহ ধৰি এইফালে আহি আছে তই মাত এষাৰ দিব পৰা নাই আজি মাতি দিম চান দে চাই থাকোতে দম নাই ইয়াৰ ফোনটোকে দিব যাত মোৰ ভাগৰ ফোনটো দি হয় নি পিছত যদি নিদিয় মই দিম নহয় তই যা আমাক মাৰিব পাৰিব তই চাইজ দেখিছা নে যা তোমাৰ দম নাই দিবি নে আকৌ সঁচাকে হাই আহিলা তোমাৰ লগত কথা এটা আছিলে মানে আই লাভ ইউ ওলা এই ডুবাই এইপিনে এই মিয়া এইপিনে চাই পিনে চা কি হ'ল কেলেনো মাতি আছ কি হ'ল ক লোৱা কি দেখিছো এইবোৰ মই যাওঁ কৈ যোৱা আকৌ চাগে পাগল হৈ যাম তোমাৰ প্ৰেমত চফা খেল চফা হৈ গ'লো ফোনটো গ'লে এইপিনে কি কৰোঁ ঘৰত গ'লেতো এতিয়া ঢোল দবা খোল চব বাজিব কি কৰোঁ এতিয়া কিবা এটা মেনেজ কৰিব লাগিব ডুবাই কিবা এটা ক'ব লাগিব ডুবাই আকৌ মানিবনে বাৰু ইমানি কথা কৰিলোঁ যাওঁ unknown
হেল্ল' হেল্ল' চিনি পাইছানে নাই পোৱা কোন আপুনি কেলে কালি যে লগ পাইছিলোঁ অঁ আপুনি মহাশয় ফোন কৰিছিলা আৰু মোৰ নাম্বাৰ ক'ত পালা নাম্বাৰটো পালোঁ আৰু কোৱাচোন ক'ত পালা তুমি যদি য়েছটো দিয়া তেতিয়া মই ক'ম আৰু কি তুমি মোৰ গৰম কৰি দিছা কিন্তু মই এটা কথা বুজি পোৱা নাই তাক নাম্বাৰটো কোনে দিলে তোক কথা এটা কওঁ নেকি তই বেয়া পাবি নি আকৌ কচোন তাক নাম্বাৰটো ময়ে দিছিলোঁ কি তোক মানে সঁচাকৈ দেই কথাটো শুনি ল তাৰপিছত তই কি কওঁ কবি মোক কচোন তোৰ মানুহটোক কেলে দিলি ভালে আছিলে মোক ভাল পোৱা হ'লে এতিয়া তোমাকহে ভাল পায় আকৌ হে অভি কি খবৰ তোৰ ভাল ভাল তোৰ বাকী ক কেলে ফোন কৰিছিলি এই ৰিয়া নম্বৰটো লাগি ৰিয়াৰ নাম্বাৰটো কিয় এই এনেই দেচোন তই তাইক কেনেকৈ চিনি পাৱ কেলে তোৰ লগতে দেখিছোঁ দেখোন তোৰ কথা নকওঁ হ'ব দে অঁ দিম বাৰু খালি হোৱাটছআপতে দি দিওঁ ঠিক আছে বাৰু ৰ মই তোক দি আছোঁ অ'কে কি তই দিলি মোক নোকোৱাকৈ ক'ব লাগে ন মোক কিনো ইমান ডাঙৰ কাম কৰিলোঁ তই কি কৈছে নি বিকি দিয়া নাই নহয় তোৰ নাম্বাৰটোহে দিছোঁ ঐ পাগল মোক নাম্বাৰটোকে ক'ব পাৰ ন তই হ'ব দে বাকী তাৰ পিছৰখিনি ক কি হ'ল 4 দিনমান তাৰ কোনো খবৰ নাইকিয়া হ'ল কিন্তু এদিন মই টাউনৰ পৰা আহি থাকোঁতে তাক মন মাৰি বহি থকা দেখিলোঁ অভি অকলে আছে যে সি অভি তুমি অকলে আছা যে ৰিয়া নাই একো নাই কিবা এটাতো হৈছে নহ'লে তুমি মোক কামুৰি থাকিলাহেঁতেন নাই আজি মনটো ভাল লাগি থকা নাই কিবা অঁ কেলে বা এনেই বাৰু বাদ দিয়া কালি মোক একো নক'লা যে আনচাৰটো কি নক'লোঁ মানে মইতো তোমাক কিবা এটা সুধিছিলোঁ য়েছ নে নো একো নিদিলা তুমি কি বুলি ভাবা বাৰু মানে বুজি পোৱা নাই মানে হ'ল 14344 এইটো কি বস্তু তুমি একো বুজি নোপোৱা গুগল কৰি চাবা ৰ'বা অভি মই তোমাক প্ৰথম দেখাৰ দিনাই ভাল লাগিছিল কিন্তু ভাল পোৱা নাছিলোঁ বাট আজি তুমি মন মাৰি থকা দেখি মোৰ কিয় জানো ভাল লগা নাই কিবা মই তোমাক ভাল পাওঁ আকৌ তেতিয়াহ'লে এই 7 দিন কি কৰি আছিলা এনে তোমাৰ লগত তোমাৰ সমান হ'ব তুমি জানো বুজানে অবুজন হিয়াতে তোমাৰ কাহিনী ভাল পাওঁ বুলি এবাৰ কোৱা না হবানে সাৰথি সপোনৰে সুৰভি হাততে হাত ধৰি চোৱা না সপোনতো পৃথকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা সপোনতো পৃথকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় মোৰ শেষ উশাহ তোমাতে লীন ভালেইটো আছিল প্ৰব্লেমটো তেতিয়া লাগ ঠিকেই আছিল তাৰপাছত প্ৰব্লেমটো আৰম্ভ হ'ল মানে গুৱাহাটীৰ পৰা মোৰ এজন কাজিন আহিছে অনুৰাগ
হেল্ল' ৱ চাইছোঁ কি দিছ এইবোৰ পাগল হয় নি তই মই জানো তই এইটো বিশ্বাস নকৰ বুলি, কিন্তু মই নিজে দেখি এইটো মানে চক খাই গৈছোঁ। হ'ব দে অভি শুনিছানে? হেল্ল' হেল্ল' হেল্ল'। মানুহে কয় ৰিলেশ্যনশ্বিপ এটাত আণ্ডাৰষ্টেণ্ডিং থাকিব লাগে, কিন্তু ফটোখন চাই কাক সঁচা বুলি ভাবিম, ঋতু নে ৰিয়া? প্লিজ অভি, ফোনটো ৰিচিভ কৰা। মোৰ ফোনটো ৰিচিভ কৰা নাই যে তুমি? এনেই কোৱা, কেলৈ ফোন কৰিছিলা? কাইলৈ মোক লগ কৰিবা। আহিলা? তোমাৰ প্ৰব্লেমটো ক'ত মানে? 2 দিন কল কৰিছোঁ ন' ৰিপ্লাই, মেছেজ কৰিছোঁ ন' ৰিপ্লাই। কি হৈ আছে তোমাৰ? কি হৈ আছে তুমি গম পাই মোক এনেই কিয় কৈছা? মই তোমাক কি কৈ আছোঁ আৰু তুমি মোক কি কৈ আছা? তুমি মোক কিয় মাতিছিলা? তুমি মোক ইমানো ইগন'ৰ কিয় কৰিছা? তুমি পৰহি টাউন গৈছিলা? অঁ। তুমি ল'ৰা এটাক লগ কৰিছিলা? আৰে সি মোৰ কাজিন হয়। তোমাক মই কোন নাই সোধা। অভি প্লিজ, কি হৈ আছে তোমাৰ? মোৰ তুমি যদি মোক আগতে ক'লাহেঁতেন যে কাৰোবাক ভাল লাগে, মই নিজে তৰি দিলোহেঁতেন, কিন্তু এতিয়া বহুত দেৰি হৈ গ'ল। মই কেৱল তোমাৰ। এক হৈ ৰম সদায় তুমি